নমস্কাৰ, মই ৰুবুল কুমাৰ দাসে আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰুবুল ডিজিটেললৈ। শ্ৰোতাৰ শিক্ষাগুৰুসকল, আমাৰ প্ৰত্যেক বছৰে বিদ্যালয়সমূহলৈ ইকো ক্লাব আৰু ইউথ ক্লাবৰ বাবে বিভাগীয়ভাৱে পুঁজি আবণ্টন কৰা হৈছে আৰু সেই পুঁজি কিদৰে ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে আপোনালোকে নিৰ্দেশনা পাই আহিছে। কিন্তু সদ্যহতে শিক্ষা বিভাগৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে এই ইকো ক্লাব আৰু ইউথ ক্লাবৰ সন্দৰ্ভত। সেইটো হৈছে যে প্ৰত্যেক বিদ্যালয়ে ইকো ক্লাবত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ কিদৰে আপোনালোকে বিদ্যালয়সমূহ এই ইকো ক্লাবৰ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব। ইয়াৰ কাৰণে শিক্ষা বিভাগৰ ফালৰ পৰা এই ইকো ক্লাব পৰ্টেল বুলি এটা লিংক দিয়া হৈছে, এটা পৰ্টেল লিংক দিয়া হৈছে। এই পৰ্টেল লিংকটো মই স্ক্ৰীণত দেখুৱাইছোঁ। এই পৰ্টেল লিংকটোত ক্লিক কৰিলে আপোনালোকৰ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব। তাতে সোঁফালে ওপৰৰ ফালে দেখা পাব লগইন বুলি এটা ঘৰ আছে। তো আপোনালোকে সেই লগইন ঘৰটোত ক্লিক কৰি দিয়াৰ লগে লগে দুটা অপশ্যন আহে, এটা হ'ল স্কুল লগইন আৰু এটা আছে ফেকাল্টি লগইন। তো আমি স্কুলৰ ক্ষেত্ৰত ক'ব বিচাৰিছোঁ আপোনালোকে স্কুল লগইনটোত ক্লিক কৰি দিব। স্কুল লগইনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব য'ত আপোনালোকৰ বিদ্যালয়ৰ ইউডাইচ কোডটো অন্তৰ্ভুক্ত কৰিব দিব। আপোনালোকে বিদ্যালয়ৰ ইউডাইচ কোডটো অন্তৰ্ভুক্ত কৰি তাৰ কাষতে থকা চেণ্ড OTP ক্লিক কৰি দিব। চেণ্ড OTPত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইউডাইজত যিটো ফোন নম্বৰ আছে আৰু যিটো মেইল ID আছে, ফোন নম্বৰ বা মেইল IDত এটা OTP যাব। মই পুনৰবাৰ কৈছোঁ, ইউডাইজত যিটো ফোন নম্বৰ আছে সেই ফোন নম্বৰটোত বা ইমেইল IDটোত এটা OTP যাব আৰু সেই OTPটো তলত খালী ঠাইত ভৰাই পেলাই তাতে এটা কেপচা আছে, কেপচাটো ফিল আপ কৰি আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকে দেখা পাব ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল। আপোনালোকৰ বিদ্যালয়খনৰ নামটো তাতে ওলাই আহিব আৰু পৰৱৰ্তী সময়ত ইয়াত কি ক'ত কৰিব লাগিব সেই বিষয়ে জনোৱা হ'ব। তাতে আপোনালোকে চালেও গম পাব, তাত যে 3ডাল চিন আছে তাত চুই দিলে আপোনালোকে দেখা পাব বিভিন্ন ধৰণৰ কাম কাজ তাত কৰিব পৰা সুবিধা আছে। কিন্তু তাৰ বিষয়ে এতিয়া নিৰ্দেশনা অহা নাই, পৰৱৰ্তী সময়ত ইয়াৰ বিষয়ে নিৰ্দেশনা আহিব। মই পুনৰবাৰ আকৌ জনাব বিচাৰিছোঁ যে যিটো ফোন নম্বৰ ইউডাইজত আছে সেই ফোন নম্বৰটোতহে মেছেজ আহিব। গতিকে আজিলৈ ভিডিঅ'টো আছিলে ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে আনলৈও শ্বেয়াৰ কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। আৰু এইটো জনাই থওঁ, ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰাটো, এই ইকো ক্লাব পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক। প্ৰত্যেকখন বিদ্যালয়ে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। গতিকে আপোনালোকেও পলম নকৰিব, আজিৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো সমাপ্ত কৰক। তো আজিলৈ আহিছোঁ, ধন্যবাদ।